ভিউয়াৰ্স আজি মই ভিডিঅ'টোত কৰি দেখুৱাম আমি কেনেকৈ ফোল্ডাৰ হাইড বা আনহাইড কৰিব পাৰোঁ। হাইড মানে আমাৰ ডেস্কটপত বহুত বস্তু আছে, কেতিয়াবা আমি কাৰোবাক নেদেখুৱাই বা লুকুৱাই ৰাখিব লাগে ফাইলটো, তেতিয়া আমি কেনেকৈ হাইড কৰিব পাৰোঁ। ঠিক আছে, মই ফাইল কেইবাটাও বনোৱা আছে। মই ইয়াত ইণ্ডিয়া আৰু ডিব্ৰুগড় দুটা ফাইল আছে, মই ডিব্ৰুগড়টোত হাইড কৰি দেখুৱাম। মই আনৰ পৰা কেনেকৈ লুকুৱাই ৰাখিব পাৰোঁ, কাকো নেদেখুৱাকৈ ৰাখিব লাগে ফাইলটো। ঠিক আছে, তাৰ কাৰণে কি কৰিব লাগিব, আমি ফোল্ডাৰটোৰ ওপৰত ৰাইট ক্লিক কৰিব লাগিব। যিটো ফোল্ডাৰ মই হাইড কৰিব বিচাৰিছোঁ, ৰাইট ক্লিক কৰিলোঁ, হ'ল। ৰাইট ক্লিক কৰাৰ পিছত এনেকুৱা মেনুখন অপেন হ'ল। মই এইটো উইণ্ডোজ 11 ভাৰ্চনত কৰি দেখুৱাইছোঁ। উইণ্ডোজ 7, 10 এইকেইটা ভাৰ্চনটো ছেইম অপশ্যনখিনি ওলাব, খালি ষ্টাইলবোৰ ডিছপ্লে অপশ্যনটো অলপ বেলেগ বেলেগ থাকে। ইয়াত মাজত ওলাইছে উইণ্ডোজ 7, 10ত তলত ওলাব পাৰে, বাকী কামখিনি একেই। প্ৰপাৰ্টিজতে আমি যাব লাগিব। ফাৰ্ষ্ট প্ৰপাৰ্টিজ অপশ্যনটো ক্লিক কৰিম। প্ৰপাৰ্টিজ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আৰু এখন মেনু অপেন হ'ল। ইয়াত আমি জেনেৰেল টেবতে আছোঁ। জেনেৰেল টেবত থাকি আমি ফাৰ্ষ্ট শেষলৈকে যদি চাওঁ, ইয়াত ৰিড অনলি আছে, হাইড অপশ্যন এটা আছে, দেখিছা? ব্লু টিক মাৰ্ক বক্স এটা আছে, তাৰ তলতে হোৱাইট বক্স এটা আছে। এই হোৱাইট বক্সটোতে মই টিক মাৰ্ক যেতিয়া কৰি দিম, ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে হাইড অপশ্যনটো এক্টিভেট হৈ যাব। তাৰমানে আমাৰ ফল্ডাৰটো হাইড হ'ব। ঠিক আছে, তাক মই কি কৰিম, এপ্লাই কৰিম। এপ্লাই অপশ্যনটো ক্লিক কৰিম, তাৰপিছত অ'কে কৰি দিম। এতিয়া দেখি পাইছা, এতিয়া ফল্ডাৰটো আমাৰ অলপ লাইটকৈ হাইলাইট হৈছে, দেখিছা? ইণ্ডিয়া অপশ্যন আৰু এটা ফল্ডাৰ এটা আছে, কিন্তু এইটো ডাৰ্ক অলপ হৈ আছে হাইলাইটটো, কমপ্লিট এইটো হাইড হোৱা নাই। কেতিয়াবা এনেকুৱা হয়, আমাৰ কম্পিউটাৰ ছেটিংছটো অলপ চেঞ্জ হৈ থাকিলে কমপ্লিট হাইড নহয়। তাৰ কাৰণে আমি কেনেকৈ কমপ্লিট হাইড কৰিব পাৰোঁ, তাৰ কাৰণে মই দেখুৱাই আছোঁ। তাৰ কাৰণে আমি যাব লাগিব ষ্টাৰ্ট বুটামত। ষ্টাৰ্ট বুটাম অ'পেন হোৱাৰ লগে লগে উইণ্ডোজ 11 এনেকৈ মেনুখন ওলায়। তাৰপিছত আমি ডিছ পিচি অপশ্যনত ক্লিক কৰিম। সদায় আমি কম্পিউটাৰ বা ডিছ পিচি অপশ্যনত যাব লাগিব। এনেকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত উইণ্ডোজ 7 ভাৰ্চনত তোমালোকৰ কি দেখিবা, ফল্ডাৰ অপশ্যন নাইবা অৰ্গেনাইজাৰ টুল অপশ্যন এটা থাকে লেফ্ট ছাইডত, এই লেফ্ট কৰ্ণাৰটোত থাকিব। কিন্তু মই এতিয়া উইণ্ডোজ 11ত দেখুৱাইছোঁ। ইয়াৰ আমাৰ যাব লাগিব এই 3 ডট অপশ্যনটো আছে যে, এই 3 ডট অপশ্যনটো ক্লিক কৰিব লাগিব। 3 ডট অপশ্যনটো ক্লিক কৰাৰ লগে লগে একেবাৰে শেষত অপশ্যন নামৰ ৱৰ্ড এটা আছে, দেখিছা? ছেটিংছৰ চিম্বল এটা আছে, এই অপশ্যন ৱৰ্ডটোত ক্লিক কৰিম। অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা মেনুখন অ'পেন হ'ল। এই মেনুখনটো জেনেৰেল, ভিউ, চাৰ্চ এইকেইটা টেব আছে। মই এতিয়া কি কৰিব লাগিব, ভিউ অপশ্যনত যাম। যিহেতু আমাৰ হাইড হৈছে, আমি দেখাৰ লগত ৰিলেটেড বস্তু, সেইকাৰণে ভিউ অপশ্যনত যাম। চোৱাৰ লগত ৰিলেটেড ভিউ অপশ্যনত ক্লিক কৰিম। ভিউটো ক্লিক কৰাৰ লগে লগে এনেকুৱা মেনুখন অ'পেন হ'ল, দেখিছা? এখন টেবুল এখন ষ্টাৰ্ট হৈছে। ইয়াত কি কৰিব লাগিব, ইয়াত এটা ফল্ডাৰ আছে, দেখিছা? হাইড ফাইল এণ্ড ফল্ডাৰ্ছ, এই অপশ্যনটো আছে যে, ইয়াত দুটা ৱৰ্ড আছে, ড'ন্ট শ্ব' হাইড ফাইলছ আৰু শ্ব' হাইড ফাইলছ। এতিয়া আমাৰ কি হৈছে, শ্ব' হাইড ফাইল অপশ্যনটো ব্লু ডাৰ্ক বা ডটটো হাইলাইট হৈ আছে। তাৰমানে আমাৰ ফল্ডাৰটো কমপ্লিটলি হাইলাইট হোৱা নাই, হাইড হোৱা নাই। তাৰ কাৰণে আমি ড'ন্ট শ্ব' হাইড ফল্ডাৰত ক্লিক কৰিম। ক্লিক কৰি এপ্লাই কৰি দিম। এপ্লাই কৰি অ'কে কৰি দিম। এতিয়া আমি ডেস্কটপলৈ যদি বেক হৈ যাওঁ, মই মিনিমাইজ কৰিছোঁ, দেখিছা? এই ইণ্ডিয়াৰ ফল্ডাৰ তলত থকা ডিব্ৰুগড় ফল্ডাৰটো হাইড হৈ গ'ল বা নাইকিয়া হৈ গ'ল। সেইটো অকল মই হাইড কৰিছোঁ কাৰণে মই গম পাইছোঁ, আনে কোনেও বিচাৰি উলিয়াব নোৱাৰে। যেতিয়া এইটো ছেটিংছত গৈ চেঞ্জ কৰিব, তেতিয়াহে দেখি পাব। আমি এনেকৈ কৰি যিকোনো আনৰ পৰা ফল্ডাৰ এটা লুকুৱাই ৰাখিব পাৰোঁ। ঠিক আছে, নেক্সট হ'ল আমি হাইড ফল্ডাৰ এটা কেনেকৈ আনহাইড কৰা আকৌ পুনৰ ঘূৰাই নিব পাৰোঁ, নেক্সট আমি চাব পাৰোঁ। চাবলৈ হ'লে আমি কি কৰিব লাগিব, যেনেকৈ আমি হাইড কৰিবলৈ কমপ্লিট হাইড কৰি ডিছ পিচি অপশ্যনত গৈছিলোঁ, তাতো ছেইম ডিছ পিচি অপশ্যনত গ'লোঁ। গৈ পেলাই আমি কি কৰিব লাগিব, কম্পিউটাৰ কিছুমান অপশ্যন থাকে বা ডিছ পিচি অপশ্যনত ক্লিক কৰিলোঁ। ফাৰ্ষ্ট আগৰ নিচিনা এনেকুৱা মেনুখন অ'পেন হ'ল। উইণ্ডোজ 7ত অলপ অপশ্যনখিনি লেফ্টত থাকে, মই আকৌ এবাৰ কৈ দিছোঁ, কিন্তু উইণ্ডোজ 11ত আমাৰ এই অপশ্যনটো 3 ডট অপশ্যনটোত থাকে। ঠিক আছে, মন কৰিবা, চি মোৰ অপশ্যনটো ওলাই যে, এই 3 ডটত ক্লিক কৰিম। এই ডটকেইটাত ক্লিক কৰিলে আকৌ অপশ্যনটো ওলালে, আকৌ প্ৰচেছটো কৰাৰ নিচিনাই হয়, ছেইম অপশ্যনটোত ক্লিক কৰিলোঁ। ৱৰ্ডটোত ক্লিক কৰাৰ লগে ভিউ অপশ্যনটোত যাম। আমি জেনেৰেল, ভিউ, চাৰ্চ আছে, এই ভিউ অপশ্যনত ক্লিক কৰিম। যেনেকৈ হাইড কৰিছিলোঁ প্ৰচেছটো ছেইম আগৰ নিচিনা ঘূৰাই যাম। তাৰপিছত আমি ক'ত যাব লাগিব, হাইড ফাইলছ ফল্ডাৰ, এই অপশ্যনত গ'লে দেখিব পাম ড'ন্ট শ্ব' হাইড ফল্ডাৰত আমাৰ ক্লিকটো হৈ আছে, দেখিছা? তাৰমানে আমাৰ ফল্ডাৰটো হাইড হৈ আছে। যেতিয়াই মই শ্ব' হাইড ফাইল কৰি দিম, শ্ব' হাইড ফাইল কৰি এপ্লাই কৰিম আৰু অ'কে কৰি দিব লাগিব। এপ্লাই আৰু অ'কে দুটাই কৰিব লাগিব। কৰি মই এতিয়া যদি ডেস্কটপত উভতি যাওঁ, দেখিম ফল্ডাৰটো আকৌ ঘূৰি আহিলে। কেতিয়াবা আমাৰ পজিশ্যনটো চেঞ্জ হৈ যায়।
এয়া দেখিছা আমাৰ ডিব্ৰুগড় ফল্ডাৰ তলত ওলাইছে কেতিয়াবা পজিশ্যন চেঞ্জ হ'লে আমাৰ তলত আহি যায় এইটো একো নাই আমি আকৌ আগৰ অৱস্থালৈ ঘূৰাই লৈ যাব পাৰোঁ পজিশ্যনটোত কিন্তু এটা কথা মন কৰিবা বেলেগ ফল্ডাৰতকৈ এইটো অলপ লাইট হৈ আছে দেখিছানে ডাৰ্ক হোৱা নাই বেলেগ ফল্ডাৰবোৰ অলপ ডাৰ্ককৈ হাইলাইট হৈ আছে এইটো অলপ লাইট হৈ আছে তেনেকুৱা যদি হয় আমি কি কৰিব লাগিব আকৌ ইয়াত ফল্ডাৰটো ৰাইট ক্লিক কৰিম যিটো ফল্ডাৰ মই চেঞ্জ কৰিব আছে ৰাইট ক্লিক কৰিলোঁ তাৰপিছত প্ৰপাৰ্টিজ অপশ্যনলৈ গ'লোঁ প্ৰপাৰ্টিজ অপশ্যনলৈ গৈ পেলাই জেনেৰেল অপশ্যনৰ দেখিলে আমি আছোঁ এই জেনেৰেল মেনু অপশ্যনৰ একদম শেষত থাকে আছে দেখিছা হাইট অপশ্যনটো ইয়াত টিক মাৰ্ক হৈ আছে বক্সটো এই বক্সটোত যেতিয়াই টিক মাৰ্ক হ'ব তেতিয়ালৈকে বস্তুটো লাইট হৈ থাকিব মই টিক মাৰ্ক অপশ্যনটো আঁতৰাই দিম এপ্লাই কৰি অ'কে কৰি দিম এপ্লাই কৰি অ'কে কৰাৰ পিছত দেখিলা ফল্ডাৰটো ডাৰ্ক হৈ গ'ল বা হাইটটো একেবাৰে কমপ্লিটলি নাইকিয়া হৈ গ'ল হাইট বা আনহাইট প্ৰচেছ ছেইম হয় হাইটত আমি যিখিনি প্ৰচেছ কৰিলোঁ আনহাইটত আমি প্ৰচেছটো বেক কৰি যাব লাগে ওলোটাই কৰিলে একেখিনি আমি ৰিজাল্ট পাম মই এইটো উইণ্ড'জ 11 ভাৰ্চনত কৰি দেখুৱালোঁ উইণ্ড'জ 10 অপশ্যন বা 7 ভাৰ্চনত একেটাই ওলাব খালি ডিছপ্লে অপশ্যনবোৰ অলপ বেলেগ বেলেগ হয়